ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ওচৰত এটা নতুন পাঠ লৈ আহিছোঁ। নৱম শ্ৰেণীৰ চেপ্টাৰ 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ, ফ'ৰ্চ এণ্ড লজ অৱ মোশ্যন। বল, প্ৰকৃতাৰ্থতে বল কোনেও দেখা নাই। আচলতে আমি বলৰ প্ৰভাৱবোৰহে দেখোঁ বা অনুভূত কৰোঁ। ঠেলা বা আঘাত কৰা বা টনাৰ আধাৰতে বলৰ ধাৰণাৰ জন্ম হৈছে। বস্তুৰ ওপৰত প্ৰযুক্ত বলে সংঘটিত কৰা ঘটনাৰ আধাৰত বলৰ ব্যাখ্যা আগবঢ়াব পাৰি। যেনে ঠেলা, আঘাত কৰা বা টনাৰ যোগেদি বস্তুক গতি প্ৰদান কৰিব পাৰি। সিহঁতৰ গতিৰ কাৰণ হ'ল সিহঁতৰ ওপৰত প্ৰযুক্ত বল। গতিকে আমি আগৰ পাঠসমূহতো আলোচনা কৰিছোঁ যে বল প্ৰয়োগেৰে বস্তুৰ বেগৰ মান সলনি কৰিব পাৰি, অৰ্থাৎ বস্তুৰ গতি দ্ৰুত অথবা মন্থৰ কৰিব পাৰি বা গতিৰ দিশো পৰিৱৰ্তন বা সলনি কৰিব পাৰি। ইয়াত আমি কেইটামান চিত্ৰ দিছোঁ। চিত্ৰকেইটাত প্ৰথমটোত ঠেলা এখনত হেঁচাৰ দিশত গতিশীল হৈছে, যোনফালে ঠেলাখন ঠেলি দিছে সেইফালে ঠেলাখন গৈছে। ড্ৰায়াৰটো টানি উলিওৱা হৈছে। সকিৰ মাৰিৰে বলটো খুন্দা মৰা হৈছে, ফলত গতিৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে। ঠিক তেনেদৰে স্প্ৰিংডালত বল প্ৰয়োগৰ ফলত প্ৰসাৰণ ঘটিছে আৰু ৰবৰৰ বলটোৰ ঘূৰণীয়া আকৃতিৰ ওপৰত বল প্ৰয়োগ কৰাৰ ফলত তাৰ আকৃতি বিকৃত হৈছে। এইবোৰ হৈছে বলৰ উদাহৰণ। সন্তুলিত বল আৰু অসন্তুলিত বল, বেলেন্সড এণ্ড আনবেলেন্সড ফ'ৰ্চ। সন্তুলিত বল, যিবোৰ বল প্ৰয়োগৰ ফলত বস্তুৰ স্থিতিশীল অথবা গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে, তেনেবোৰ বলক সন্তুলিত বল বোলে। আনহাতে অসন্তুলিত বলে বস্তুৰ ওপৰত ক্ৰিয়া কৰি তাক গতি প্ৰদান কৰে। দুটা চিত্ৰ ইয়াত দেখুওৱা হৈছে। প্ৰথম চিত্ৰত কাঠৰ টুকুৰা দুটা X আৰু Y দুডাল ৰছীৰে বান্ধি লোৱা হৈছে। বল প্ৰয়োগ কৰি X ৰছীডাল টানিলে টুকুৰাটো সোঁফালে যাব আৰু গতি প্ৰদান কৰিব, গতি লাভ কৰিব, আৰু Y ৰছীডাল টানিলে কাঠৰ টুকুৰাটো বাওঁফালে গতি কৰিব। যদি X আৰু Y ৰছীডালৰ সমান বলেৰে দুয়োফালে টনা হয়, তেন্তে টুকুৰাটোৱে গতি লাভ নকৰিব, আৰু এইটো হৈছে সন্তুলিত বলৰ উদাহৰণ। আৰু এনেধৰণৰ বলক সন্তুলিত বল বুলি কোৱা হয়। অৰ্থাৎ ইহঁতে বস্তুৰ স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। এতিয়া যদি আমি অন্য এটা উদাহৰণত আমি বিপৰীতমুখী অসম বলে কাঠৰ টুকুৰাটোক টনা দেখাওঁ, হয়তো Xৰ ফালে বা Yৰ ফালে, তেন্তে যিফালে বল বেছি হ'ব সেইফালে টুকুৰাটোৱে গতি প্ৰদান কৰিব বা গতি লাভ কৰিব, তাক অসন্তুলিত বল বুলি কোৱা হয়। আনটো চিত্ৰত দেখুওৱা হৈছে ল'ৰা-ছোৱালী দুটাই কাঠৰ বাকচ এটা মজিয়াত ঠেলিছে। যদি বাকচটো কম মানৰ বলেৰে ঠেলে, বাকচটোৱে লৰচৰ নকৰিব। তাৰ কাৰণ হৈছে ঘৰ্ষণ প্ৰযুক্ত বলৰ বিপৰীত দিশত ক্ৰিয়াশীল হ'ব, আৰু এই ঘৰ্ষণ বল স্পৰ্শ পৃষ্ঠ দুখনৰ মাজত উৎপন্ন হয়। এই ক্ষেত্ৰত বাকচৰ তলি আৰু খহটা মজিয়াৰ পৃষ্ঠৰ মাজত এই বলে ঠেলা বলক সন্তুলিত কৰে আৰু সেইবাবে বাকচটোৱে গতি নকৰে। ল'ৰা-ছোৱালীবোৰে বাকচটো অধিক জোৰেৰে ঠেলিছে, তথাপিও বাকচটো গতি কৰিব পৰা নাই। ইয়াৰ কাৰণ ঘৰ্ষণ বলে এতিয়াও ঠেলা বলক সন্তুলিত কৰি ৰাখিছে। যদি ল'ৰা-ছোৱালীবোৰে ইয়াতকৈও অধিক জোৰেৰে বাকচটো ঠেলে, তেন্তে ঠেলা বল ঘৰ্ষণ বলতকৈ বেছি হ'ব আৰু তেতিয়া এটা অসন্তুলিত বল থাকিব, গতিকে বাকচটোৱে গতি লাভ কৰিব। গতিকে আমি দেখিলোঁ বস্তুৰ ওপৰত ক্ৰিয়াশীল বলসমূহ ঘৰ্ষণ বল বা ঠেলা বল সন্তুলিত অৱস্থাত থাকিলে আৰু মুঠ বাহ্যিক বলৰ মান 0 হ'লে বস্তুটোৰ গতি সুষম হয়। যদি বস্তুৰ ওপৰত এটা অসন্তুলিত বল প্ৰয়োগ কৰা হয়, তেন্তে তাৰ দ্ৰুতি অথবা গতিৰ দিশৰ পৰিৱৰ্তন হ'ব। গতিকে বস্তুৰ গতি ত্বৰিত কৰিবলৈ অসন্তুলিত বলৰ প্ৰয়োজন, আৰু এই অসন্তুলিত বলে যেতিয়ালৈকে ক্ৰিয়াশীল হৈ থাকিব তেতিয়ালৈকে দ্ৰুতিৰ পৰিৱৰ্তন অব্যাহত থাকিব। যদি কোনো প্ৰযুক্ত বলক সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হয়, তেন্তে সেই সময় পৰ্যন্ত বস্তুটোৱে আহৰণ কৰা বেগেৰে গতিশীল অৱস্থাত থাকিব। গতি বিষয়ক প্ৰথম সূত্ৰ, ফাৰ্ষ্ট ল অৱ মোশ্যন।
আমি চিত্ৰটো দুটা ইয়াত দেখুওৱা হৈছে, সেইটো চাই লওঁচোন। বলৰ অবৰ্তমানত গতিশীল বস্তুৰ দুটি সদায় স্থিৰ হৈ থাকে। যদি হেলনীয়া সমতল এখনেদি মাৰ্বল এটা তললৈ বাগৰিলে তাৰ বেগ বাঢ়ে, আৰু ই হৈছে অসন্তুলিত মাধ্যাকৰ্ষণিক বলৰ ক্ৰিয়াৰ ফলত হেলনীয়া তলেদি মাৰ্বলটো বাগৰি আহি সমতলৰ তলত পাদদেশত এক সুনিৰ্দিষ্ট বেগ আহৰণ কৰে। আনহাতে বি চিত্ৰত দেখুওৱা হৈছে অনুসৰি মাৰ্বলটো ওপৰলৈ যদি উঠে তেন্তে তাৰ বেগ কমে। গতিকে আমি চিৰ চিত্ৰটোত পাওঁ মাৰ্বলৰ এটা দুয়োফালে হেলনীয়া আদৰ্শ ঘৰ্ষণবিহীন সমতল এখনত স্থিৰ অৱস্থাত দেখুওৱা হৈছে, আৰু যদি মাৰ্বলটো বাওঁফালৰ পৰা এৰি দিয়া হয় তেন্তে ই তললৈ বাগৰি আহিব আৰু তাক যি উচ্চতাৰ পৰা এৰি দিয়া হৈছিল সেই উচ্চতালৈ বিপৰীত দিশত উঠি যাব। যদি দুয়োফালৰ হেলনীয়া তল দুখনৰ নতি সমান হয়, অৰ্থাৎ স্লোপ সমান হয়, তেন্তে মাৰ্বলটোৱে তললৈ বাগৰোতে অতিক্ৰম কৰা দূৰত্ব আৰু ওপৰলৈ উঠোতে অতিক্ৰম কৰা দূৰত্ব সমান হ'ব। যদি সোঁহাতৰ হেলনীয়া সমতলখনৰ নতি লাহে লাহে কমাই দিয়া হয় তেন্তে মাৰ্বলটোৱে ই নামি অহা উচ্চতাৰ সমান নুঠা পৰ্যন্ত অধিক দূৰলৈ গতি কৰি থাকিব। সোঁহাতৰ সমতলখনৰ যদি অনুভূমিক কৰি দিওঁ, অৰ্থাৎ হৰাইজণ্টেল কৰি দিওঁ, তেন্তে ইয়াৰ নতি শূন্যলৈ হ্ৰাস হ'ব আৰু মাৰ্বলটোৱে নামি অহা উচ্চতাত উপনীত হ'বলৈ অবিৰতভাৱে গতি কৰি থাকিব। এই ক্ষেত্ৰত মাৰ্বলটোৱে ওপৰলৈ ক্ৰিয়া কৰা অসন্তুলিত বলৰ মান শূন্য। ইয়াৰ পৰা ইয়াকে বুজা যায় যে মাৰ্বলটোৰ গতি পৰিৱৰ্তন কৰিবলৈ অসন্তুলিত অৰ্থাৎ বাহ্যিক বলৰ প্ৰয়োজন, কিন্তু ইয়াৰ সুষম গতিক বৰ্তাই ৰাখিবলৈ কোনো মুঠ বলৰ প্ৰয়োজন নহয়। বাস্তৱ ক্ষেত্ৰত শূন্য অসন্তুলিত বল পোৱাটো কঠিন। ইয়াৰ কাৰণ হ'ল গতিৰ বিপৰীত দিশে ক্ৰিয়া কৰা ঘৰ্ষণ বল, আৰু এই হেতুকে মাৰ্বলটো কিছুদূৰ গৈ পেলাই ৰৈ যায়। মাৰ্বলটো আৰু সমতলখন মিহি কৰি আৰু তলৰ ওপৰ ভাগত পিচ্ছলক বা লুব্ৰিকেণ্ট ব্যৱহাৰ কৰি ঘৰ্ষণ বল কমাব পাৰি। বল আৰু গতিৰ বিষয়ে গেলিলিওৱে আগবঢ়োৱা এই ধাৰণাবোৰৰ ওপৰতে নিউটনে বিস্তৃত অধ্যয়ন চলাই গতিৰ বিষয়ত বস্তুৰ গতিৰ বিষয়ৰ সৈতে জড়িত তিনিটা সূত্ৰ আগবঢ়াইছিল, আৰু এই তিনিটা সূত্ৰকে নিউটনৰ গতিসূত্ৰ বুলি কোৱা হয়। এতিয়া গতিৰ প্ৰথম সূত্ৰটো মতে প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকিব। অন্য অৰ্থত সকলো বস্তুৱে নিজৰ নিজৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। বলৰ অবৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একেবেগেৰে গতি কৰি থকাৰ প্ৰৱণতাকে জড়তা বা ইনাৰ্চিয়া বুলি কোৱা হয়। সেইবাবে এই গতি বিষয়ক প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বা ল' অৱ ইনাৰ্চিয়া বুলিও কোৱা হয়। উদাহৰণস্বৰূপে মটৰ গাড়ীৰে কৰা ভ্ৰমণত আমি আহৰণ কৰা কিছুমান অভিজ্ঞতা জড়তাৰ সূত্ৰৰ আধাৰত ব্যাখ্যা কৰিব পাৰোঁ। চালকে ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখন নৰখোৱা পৰ্যন্ত আমি গাড়ীৰ আসনৰ সাপেক্ষে স্থিতিশীল হৈ থাকোঁ। ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখনৰ গতি কমি আহে, কিন্তু গতি জড়তাৰ বাবে আমাৰ শৰীৰে পূৰ্বৰ গতিশীল অৱস্থাতেই থাকিব বিচাৰে। অৰ্থাৎ ব্ৰেক প্ৰয়োগ কৰিলে সন্মুখৰ ফলকত খুন্দা মাৰি গাড়ীৰ আৰোহীসকল আঘাতপ্ৰাপ্ত হোৱাৰ শংকা থাকে। জড়তা আৰু ভৰ, ইনাৰ্চিয়া এণ্ড মাছ। আমি চিত্ৰত দেখুওৱা ক্ৰিয়াকলাপটোৰ সহায়ত অকণমান চাই লওঁ। এখন টেবুলৰ ওপৰত এটা গিলাচ ৰখা হৈছে আৰু গিলাচৰ মুখখন ঢাকি ৰখা ডাঠ কাগজৰ টুকুৰা এটাৰ ওপৰত 5 টকীয়া মুদ্ৰা এটা লোৱা হৈছে। এতিয়া কাগজখনত আঙুলিৰে আনুভূমিকভাৱে জোৰকৈ টুকুৰ মাৰি দিয়া হ'ল আৰু কাগজখনৰ টুকুৰাটো জোৰকৈ লগাৰ ফলত কাগজখন ছিটিকি যাব আৰু মুদ্ৰাটো তাৰ জড়তাৰ বাবে লম্বভাৱে গিলাচটোৰ ভিতৰত পৰি যাব। মুদ্ৰাটোৰ জড়তাই কাগজখনৰ ছিটিকি যোৱা স্বত্বেও তাৰ স্থিতিশীল অৱস্থা বাহাল ৰখাৰ প্ৰয়াস কৰে। অৰ্থাৎ এই ক্ৰিয়াকলাপটোৱে আমাক বুজায় যে বস্তুৱে তাৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তনত বাধা দিয়ে।
ৰৈ থকা বস্তু এটাই ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটাই গতি কৰি থাকিব বিচাৰে। বস্তুৰ এই ধৰ্মটোকে জড়তা বুলি কোৱা হয়। অৰ্থাৎ বস্তুৱে তাৰ গতি অৱস্থাৰ পৰিৱৰ্তনত বাধা দিয়ে। ৰৈ থকা বস্তু এটাই ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটাই গতি কৰি থাকিব বিচাৰে আৰু এই ধৰ্মটোকে আমি জড়তা বুলি কওঁ। বেছি ভৰযুক্ত বা গধুৰ বস্তুৰ জড়তা বেছি। সংখ্যাগতভাৱে বস্তু এটাৰ ভৰেই হৈছে ইয়াৰ জড়তাৰ মাপ। গতিকে ভৰ আৰু জড়তাৰ সম্বন্ধ হ'ল জড়তা হৈছে স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতা, নেচাৰেল টেণ্ডেঞ্চি। ভৰেই হৈছে জড়তাৰ মাপ। গতিৰ বিষয়ক দ্বিতীয় সূত্ৰ, ছেকেণ্ড ল' অফ মোশ্যন। গতিৰ বিষয়ক প্ৰথম সূত্ৰৰ পৰা বুজা গ'ল যে অসন্তুলিত বাহ্যিক বলে বস্তুৰ ওপৰত ক্ৰিয়া কৰিলে বস্তুৰ বেগৰ পৰিৱৰ্তন হয়, অৰ্থাৎ বস্তুৰ ত্বৰণ হয়। এতিয়া বস্তুৰ ত্বৰণ প্ৰয়োগ কৰা বলৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে আমি অকণমান আলোচনা কৰোঁ। তাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ কিছুমান ঘটনা আমি চাওঁ। টেবুল টেনিছ খেলোঁতে বলটো খেলুৱৈ এজনক খুন্দা মাৰিলে খেলুৱৈজনে আঘাত নাপায়। আনহাতে তীব্ৰবেগী ক্ৰিকেট বল এটাই দৰ্শক এজনক খুন্দা মাৰিলে দৰ্শকজন কিন্তু আঘাতপ্ৰাপ্ত হ'ব। ৰাস্তাৰ কাষত ৰখাই থোৱা ট্ৰাক এখন পথচাৰী এজনে গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই, কাৰণ সেইখনত আঘাতপ্ৰাপ্ত নহয়। কিন্তু চলন্ত ট্ৰাকখন যদিও কম বেগেৰে থাকে, তথাপিও ট্ৰাকখনে পথচাৰী এজনক চেপি মৃত্যুমুখত পেলাব পাৰে। এই পৰ্যবেক্ষণবোৰৰ পৰা আমি দেখিলোঁ যে সংঘাতৰ তীব্ৰতা বস্তুৰ ভৰ আৰু বেগৰ ওপৰত নিৰ্ভৰ কৰে। একেদৰে আমি জানো যে বস্তু এটাক বেছি বেগলৈ ত্বৰিত কৰিবলৈ ডাঙৰ বলৰ প্ৰয়োজন, অৰ্থাৎ বস্তুৰ ভৰ আৰু বেগ সংযোজিত হৈ থকা অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি আছে আৰু ইয়াক নিউটনে ভৰবেগ নামেৰে উপস্থাপন কৰিছিল। গতিকে বস্তুৰ ভৰবেগ p আৰু বস্তুৰ ভৰ m হয় আৰু বেগ যদি v হয় তেন্তে ভৰবেগ হ'ব p = m × v। ভৰবেগৰ মান আৰু দিশ দুয়োটাই আছে। ইয়াৰ দিশ বেগ vৰ সৈতে একে। ভৰবেগৰ SI একক হ'ল কিলোগ্ৰাম/মিটাৰ প্ৰতি ছেকেণ্ড। যিহেতু অসন্তুলিত বল প্ৰয়োগে বেগৰ পৰিৱৰ্তন সাধে, গতিকে ইয়াৰ পৰা এইটো স্পষ্ট যে বল প্ৰয়োগে ভৰবেগৰো পৰিৱৰ্তন সাধে বা সাধিব পাৰে। ভৰবেগৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন হোৱা বল সময় সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয়। অৰ্থাৎ আমি দ্বিতীয় সূত্ৰটো এনেদৰে ক'ব পাৰোঁ, ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয়। যোনফালে বল বেছি সেইফালে পৰিৱৰ্তন বা বলৰ গতি সলনি হয়। আমি যদি এতিয়া দ্বিতীয় সূত্ৰটোৰ গাণিতিক ৰূপত ব্যাখ্যা কৰিব বিচাৰোঁ, তেন্তে ধৰা হ'ল m ভৰৰ বস্তু এটা u প্ৰাৰম্ভিক বেগেৰে সৰল ৰেখা এডালেদি গতি কৰি আছে এটা ধ্ৰুৱক বল f। ইয়াৰ ওপৰত t সময়ৰ বাবে ক্ৰিয়াশীল হৈ তাক সুষমভাৱে v বেগলৈ ত্বৰিত কৰিলে, অৰ্থাৎ আমি যিটো অন্তিম বেগ বুলি কওঁ সেয়া v বেগ, আৰু বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ হ'ব ক্ৰমে p1 = mu আৰু p2 = mv। p1 হৈছে প্ৰথম ভৰবেগ আৰু দ্বিতীয় ভৰবেগটো হৈছে p2। এতিয়া ভৰবেগৰ পৰিৱৰ্তন সমানুপাতিক p2 - p1, অৰ্থাৎ p2 আৰু p1ৰ মান যদি আমি বহুৱাওঁ তেতিয়াহ'লে ভৰবেগ প্ৰপ'ৰ্চনেল বা সমানুপাতিক mv - mu, আৰু আমি এনেদৰেও ক'ব পাৰোঁ যে m × v - u। ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰপ'ৰ্চনেল m × v - u / t, আৰু ইয়াক আমি প্ৰয়োগ বল বুলিও ক'ব পাৰোঁ। তেন্তে F প্ৰয়োগ বল F is proportional m × v - u / 10t. F is equal km ×
ভি মাইনাছ ইউ ডিভাইডেড বাই টি। ইয়াত কে হৈছে এটা ধ্ৰুৱক আৰু এম ইনটু ভি মাইনাছ ইউ ডিভাইডেড বাই টি ইজ ইকুৱেল এম এ আমি বহুৱাব পাৰোঁ। গতিকে এফ ইজ ইকুৱেল কে এম এ। ইয়াত এ ইজ ইকুৱেল ভি মাইনাছ ইউ ডিভাইডেড বাই টি হ'ল বস্তুটোৰ ত্বৰণ অৰ্থাৎ বেগৰ পৰিৱৰ্তনৰ হাৰ আৰু কে হৈছে এটা সমানুপাতিক ধ্ৰুৱক। ভৰ আৰু ত্বৰণৰ SI একক ক্ৰমে কিলোগ্ৰাম আৰু মিটাৰ পাৰ ছেকেণ্ড। বলৰ এককৰ সংজ্ঞা আমি এনেদৰে দিওঁ যাতে কে ধ্ৰুৱকৰ মান 1 হয়গৈ। ইয়াৰ বাবে আমি একক বলৰ সংজ্ঞাটো হৈছে বা বল হ'ল 1 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ পাৰ ছেকেণ্ড ত্বৰণ সৃষ্টি কৰা বলকে বলৰ একক বোলা হয়। অৰ্থাৎ 1 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ পাৰ ছেকেণ্ড ত্বৰণ সৃষ্টি কৰা বলকে বলৰ একক বুলি কোৱা হয়। আৰু এইটো কৰাৰ লগে লগে আমি কে ধ্ৰুৱকৰ মান 1 পাম। গতিকে 1 একক বল ইজ ইকুৱেল কে ইনটু 1 কেজি ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। গতিকে কেৰ মান হ'ব 1। গতিকে এফ ইজ ইকুৱেল এম এ। বলৰ একক হ'ল কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড বা নিউটন আৰু ইয়াক এন চিনেৰে বুজোৱা হয়। গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি বস্তুৰ ওপৰত ক্ৰিয়াশীল বল জোখাৰ উপায় এটা পালোঁ আৰু সেইটোৱে হৈছে বল ইজ ইকুৱেল ভৰ ইনটু ত্বৰণ অৰ্থাৎ এফ। বল হ'ল এফ, ভৰ হ'ল এম, ত্বৰণ হ'ল এ। গতিকে এফ ইজ ইকুৱেল এম এ। সেইটো হৈছে আমাৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি এইটো এটা সম্বন্ধ পালোঁ। এই সম্বন্ধটোৰ পৰা আমি বলৰ মান উলিয়াব পাৰোঁ। এতিয়া গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশিৰ ওপৰত আমি গতি বিষয়ক প্ৰথম সূত্ৰটোৰ গাণিতিক ৰূপত কিছু উপস্থাপন কৰিব পাৰিম। যিটো বল আমি পালোঁ, বল ইজ ইকুৱেল ভৰ ইনটু ত্বৰণ এফ ইজ ইকুৱেল এম এ বা এফ ইজ ইকুৱেল এম ইনটু এৰ মান যদি আমি বহাওঁ ভি মাইনাছ ইউ ডিভাইডেড বাই টি, তেন্তে আমি বজ্ৰ পূৰণ কৰি পাম এফ টি ইজ ইকুৱেল এম ভি মাইনাছ এম ইউ। ইয়াত যদি এফ ইজ ইকুৱেল 0 হয় বা 0 হয় তেন্তে ভি ইজ ইকুৱেল ইউ হ'ব। অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ সমান হ'ব। সময় সেই যিয়েই নহওক, লাগিলে সময় 0 হওক বা কিবা এটা নিৰ্দিষ্ট ৰাশি থাকিলেও ইয়াৰ পৰা ইয়াকে বুজায় যে বস্তু এটাই টি সময়ৰ বাবে ইউ সুষম বেগেৰে গতি কৰি থাকিব আৰু যদি ইউ 0 হয় তেন্তে ভিও 0 হ'ব। অৰ্থাৎ প্ৰাৰম্ভিক বেগ যদি 0 হয় অন্তিম বেগো 0 হ'ব। অৰ্থাৎ বস্তুটো স্থিতিশীল হৈ পৰিব। গতি বিষয়ক তৃতীয় সূত্ৰ থাৰ্ড ল অৱ মোশ্যন। গতিৰ প্ৰথম সূত্ৰ দুটাই আমাক প্ৰয়োগ কৰা বলে কেনেকৈ গতিৰ পৰিৱৰ্তন কৰে তাৰ বৰ্ণনা দিয়ে আৰু লগতে বল নিৰ্ণয়ৰ উপায় এটাও দিলে। গতিৰ বিষয়ক তৃতীয় সূত্ৰ মতে বস্তু এটাই আন এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে আনটো বলে তাৎক্ষণিকভাৱে প্ৰথমটোৰ ওপৰত ওলোটাই বল প্ৰয়োগ কৰে। এই বল দুটাৰ মান সদায় সমান কিন্তু বিপৰীত দিশত হয়। এই বল দুটাই দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে আৰু কেতিয়াবা একেটা বস্তুৰ ওপৰতো ক্ৰিয়া নকৰে। আমি যদি ফুটবল খেল এখনৰ কথা ভাবোঁ, ফুটবল খেলোঁতে ফুটবলাৰৰ ওপৰত চকু থৈ তাক জোৰেৰে মাৰিবলৈ যাওঁতে কেতিয়াবা বিপৰীত দলৰ খেলুৱৈৰ গাত খুন্দা লাগে আৰু তেতিয়া দুয়োজনেই দুখ পায় কাৰণ এজনে আনজনৰ ওপৰত বল প্ৰয়োগ কৰে। অন্যথা ইয়াত এটা বলৰ সলনি এযোৰ বলৰ উপস্থিতি আছে। এই দুটা বিপৰীত বলক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বল বোলা হয়। আমি চিত্ৰত দুডাল স্প্ৰিং দেখুওৱা হৈছে, এইকেইডাল চাওঁ। বি তোলাচলনিখন লৰচৰ নকৰা মূৰটো বেৰত লেখীয়া কোনো দৃঢ় আধাৰত সংলগ্ন কৰা আছে আৰু এ স্প্ৰিং তোলাচলনি মুক্ত মূৰটো যোগেদি বল প্ৰয়োগ কৰিলে দেখা যাব যে দুয়োখন তোলাচলনিৰ স্কেলৰ বা ৰিডিং একেই আছে। ইয়াৰ অৰ্থ এই যে এ তোলাচলনিখনে বি তোলাচলনিখনৰ ওপৰত প্ৰয়োগ কৰা বল বি তোলাচলনিখনে এ তোলাচলনিৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমান কিন্তু বিপৰীত দিশত হৈছে। এ তোলাচলনিয়ে বি তোলাচলনিৰ ওপৰত প্ৰয়োগ কৰা বলক ক্ৰিয়া আৰু বি তোলাচলনিয়ে এৰ ওপৰত প্ৰয়োগ কৰা বলক প্ৰতিক্ৰিয়া বোলা হয়। প্ৰতিটো
প্ৰক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, কিন্তু সদায় আমি মনত ৰাখিব লাগিব যে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই সদায় দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বলৰ মান যদিও সদায় সমান, তথাপিও ইহঁতে সমমানৰ ত্বৰণ সৃষ্টি নকৰিবও পাৰে। ইয়াৰ কাৰণ হ'ল প্ৰত্যেকটো বলেই ভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰে আৰু সিহঁতৰ ভৰ ভিন্ন হ'ব পাৰে। গতিকে আমি তৃতীয় সূত্ৰটো এনেদৰে ক'ব পাৰোঁ, প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এতিয়া এই তৃতীয় সূত্ৰটো ক'ত ক'ত ব্যৱহাৰ হয় চাওঁ আহাচোন। এটা বন্দুকেৰে গুলি ফুটোৱা হয়, তেতিয়া বন্দুকটোৱে গুলিৰ ওপৰত সন্মুখৰ দিশত বল প্ৰয়োগ কৰে। গুলিটোৱে বন্দুকটোৰ ওপৰত এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া বল প্ৰয়োগ কৰে আৰু ইয়াৰ বাবে বন্দুকটোৱে এটা প্ৰতিক্ষেপ ওলোটা খুন্দা মাৰে। যিহেতু বন্দুকটোৰ ভৰ গুলিটোৰ ভৰতকৈ বহুত বেছি, গতিকে বন্দুকটোৰ ত্বৰণ গুলিটোৰ ত্বৰণতকৈ বহুত কম হ'ব। ঠিক তেনেদৰে নাও এখনৰ পৰা নাৱৰীয়াই যেতিয়া পাৰলৈ জঁপিয়ায়, তেতিয়া গতি বিষয়ক তৃতীয় সূত্ৰৰ প্ৰয়োগ কৰিব পাৰি। নাৱৰীয়াজনে যেতিয়া আগলৈ জাপ দিয়ে, তেতিয়া নাওখনৰ ওপৰত প্ৰয়োগ হোৱা বলে নাওখন পিছলৈ হেঁচুকে। ভৰবেগৰ সংৰক্ষণ, কনজাৰ্ভেশ্যন অৱ মমেণ্টাম। ধৰা হওক ma আৰু mb ভৰৰ বস্তু দুটা ক্ৰমে ua আৰু ub ভিন্ন বেগেৰে এডাল সৰলৰেখাৰে একে দিশত গতি কৰি আছে। ইহঁতৰ ওপৰত কোনো বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া কৰি থকা নাই। ধৰা হওক ua is greater than ub আৰু দুয়োটা বলে ইটোৱে সিটোক খুন্দা মাৰিছে আৰু t সময়ৰ বাবে সংঘটিত সংঘাতটোত a বলটোৱে b বলৰ ওপৰত fab আৰু b বলটোৱে a বলৰ ওপৰত fba বল প্ৰয়োগ কৰিছে। ধৰা হওক সংঘাতৰ পিছত বল দুটাৰ বেগ ক্ৰমে va আৰু vb হ'বগে। সংঘাতৰ আগত হ'ব ua ub আৰু সংঘাতৰ পাছত হ'ব va আৰু vb। ইয়াত চিত্ৰত দেখুওৱা হৈছে সংঘাতৰ পূৰ্বে ma আৰু mb, ua আৰু ub, তাৰ পাছতে সংঘাত ab অৰ্থাৎ fab আৰু এয়া আছিল সংঘাতৰ পূৰ্বে। পিছত হ'ব সংঘাতৰ পিছত হ'লে f into ba অৰ্থাৎ ma va হ'ব আৰু mb vb লৈ পৰিৱৰ্তিত হ'ব সংঘাতৰ পাছত। আমি পাই আহিছোঁ f = ma, গতিকে সংঘাতৰ পাছত আৰু আগত ভৰবেগ হ'ব aৰ ক্ষেত্ৰত a বলৰ ক্ষেত্ৰত হ'ব ma ua আৰু a বলৰ ক্ষেত্ৰত সংঘাতৰ পাছত হ'ব ma আৰু va। সংঘাতৰ সময়ত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ হ'ব অৰ্থাৎ fab, এয়া হৈছে ক্ৰিয়া হ'ব ma into va minus ua divided by t। একেদৰে সংঘাতৰ সময়ত b বলটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ হ'ব fba, এয়া হৈছে প্ৰতিক্ৰিয়া হ'ব mb into vb minus ub divided by t। গতিৰ বিষয়ক তৃতীয় সূত্ৰ মতে a বলটোৱে b বলটোৰ ওপৰত প্ৰয়োগ কৰা fab বল হৈছে ক্ৰিয়া আৰু b বলটোৱে a বলৰ ওপৰত প্ৰয়োগ কৰা fba বলটো হৈছে প্ৰতিক্ৰিয়া। অৰ্থাৎ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান সমান হয় আৰু বিপৰীতমুখী হ'ব লাগিব। গতিকে আমি ইয়াৰ পৰা পাম fab minus fba। এয়া হৈছে আমি গতিৰ তৃতীয় সূত্ৰৰ পৰা আমি পাইছোঁ প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। গতিকে আমি fab যদি fbৰ আমি মানসমূহ বহুৱাওঁ তেন্তে পাম ma into va minus ua divided by t minus যিহেতু প্ৰতিক্ৰিয়া mb into vb minus ub divided by t। গতিকে আমি পাম ma ua plus mb ub ma va plus mb vb। যিহেতু ma ua plus mb ub a আৰু b বল দুটাৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু ma va minus mb vb
একে বল দুটাৰ সংঘাতৰ পাছৰ মুঠ ভৰবেগৰ সমীকৰণৰ পৰা ক'ব পাৰোঁ যে বাহ্যিক বলে ক্ৰিয়া নকৰিলে বল দুটাৰ মুঠ ভৰবেগ অপৰিৱৰ্তিত বা সংৰক্ষিত থাকে। এয়াই হৈছে ভৰবেগৰ সংৰক্ষণৰ নীতি। অৰ্থাৎ বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সমান হ'ব। ইয়াকে ভৰবেগৰ সংৰক্ষণ সূত্ৰ বুলি জনা যায় আৰু ই হৈছে তৃতীয় সূত্ৰটোৰ গতিৰ বিষয়ৰ তৃতীয় সূত্ৰৰ পৰাই আমি উপস্থাপন কৰিব পাৰোঁ।